ক'ত পলাল ডিঙি ফুলাই ভাষণ দিয়া দিলীপ নাথ দালাল দিলীপৰ পকেটত একাংশ আৰক্ষী বিষয়া দিলীপ পুত্ৰৰ অবৈধ কুঁৱাৰীত মৃত্যু ঘটা ঘটনাৰ গোচৰে নহল ৰুজু মাজবাট আৰক্ষীক বিক্ৰী কল নেকি বন মাফিয়াৰ টকাত দিলীপ নাথ আৰটিআই কৰি ন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ নামত যে এক প্ৰকাৰ দালালি ভণ্ডামি ব্লেকমেইলিঙৰ বজাৰ মেলিছে এইজন দিলীপ নাথে সেয়া আজি স্পষ্ট বন বিভাগত সৰহসংখ্যক আৰটিআই মাৰি দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ কৰা বুলি জহাই ফুৰা দিলীপৰ পুত্ৰ কপিল আজি বন মাফিয়া পাঁচনৰ বুকুত নীতি বৰ্হিভূতভাৱে এস্কেভেটৰ লগাই নদীৰ বুকু উদং কৰি শিলবালিৰ কুঁৱাৰী পতাজন আন কোনো নহয় কপিল নাথৰ নেতৃত্বত আন দুই ব্যক্তি এইকেইটা ইমানেই উঠি ৰজা বহি ৰজা যে দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি কৰিলে সাংবাদিকক হত্যাৰ চেষ্টা চলায় প্ৰমাণ ND24 সাংবাদিক বিমল জ্যোতি নাথ সকলোৰে আঁৰৰ মানুহ যে এইটো দগাবাজ দিলীপ নাথ সেই কথা স্পষ্ট ঢেকিয়াজুৰি প্ৰেছ ক্লাবৰ এজাহাৰখন সাংবাদিক হত্যাৰ গোচৰত গ্ৰেপ্তাৰৰ ভয়ত বৰ্তমান চোৰৰ দৰে পলাই থকাজনেই এইজন ধুৰন্ধৰ দিলীপ নাথ অসম এৰি বহিৰাজ্যত আত্মগোপন কৰি থকা দিলীপ নাথে গাড়ী সলাই যে ঘৰৰ পৰা পলাই ফুৰিছিল সকলো তথ্য আৰক্ষীৰ হাতত কোনে কোনে পলায়নত সহায় কৰিছে সেই তথ্যও আৰক্ষীৰ হাতত অচিৰে যে আৰক্ষীৰ জালত পৰিব সেই কথা স্পষ্ট কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈছে আৰু দোষীয়ে শাস্তি পাব এইটো ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ হৈছে আৰু দোষীয়ে শাস্তি পাব একেটা সময়তে পোহৰলৈ আহিছে দগাবাজ দিলীপৰ পুত্ৰ কপিল নাথৰ অবৈধ কুঁৱাৰীত পৰি এপ্ৰিলৰ অন্তিম সপ্তাহত মৃত্যু ঘটিছিল তেৰুঘাটুৱাৰ মাজবাটৰ চাপৰাবস্তিত ঘৰ তেৰুঘাটুৱাৰ তেৰু মৰি গ'ল কিন্তু বন মাফিয়াৰ টকাৰ বান্দিলত বিক্ৰী যোৱা মাজবাট আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক গতাই দিলে যদিও গোচৰ ৰুজু নকৰিলে কি হৈছিল শুনক ভুক্তভোগীৰ মুখেৰে নদী পাৰ হ'ব সময়ত ৰাতিটো খান্দিছিল গাত গম পোৱা নাই সি অলপ গেলা পানী আহিছিল পাৰ হৈ কি নাম তেৰুঘাটুৱাৰ তো নদী পাৰ হওঁতে সি ঢুকাই গ'ল মানে তো আমি প্ৰশাসনক জনালোঁ প্ৰশাসনে আহিলে চালি জাৰি কৰিলে তাৰপিছত আমি FIR 10 কৰিলোঁ থানালৈ গাৰ্জেন গৈছিল ক'লে আজি নহ'ব 1 তাৰিখত হ'ব বুলি ক'লে তাৰপিছত 1 তাৰিখত গ'লোঁ তাৰপিছত লিখিলে ৰেজিষ্টাৰ কৰা নাই সিহঁতে ক'লে মালিককেইটাৰ লগত আলোচনা কৰি ল'ব 50,000 টকা দিম বুলি ক'লে আমি ক'লোঁ আমি 50,000 নালাগে আমাক ন্যায় লাগে থানালৈ 10 দিন দাউৰিলোঁ তথাপিও ৰেজিষ্টাৰ কৰা নাই বুজিলেনে এতিয়া আপুনি কওক আৰক্ষীৰ এনে ভূমিকা কিমান ন্যায়সংগত মাজবাট আৰক্ষী বিক্ৰী কল নেকি বন মাফিয়াৰ টকা ন্যায় দিয়াৰ দায়িত্ব কাৰ আছিল OC সঞ্জয় ডুবে মিলামিলি কৰি ল'ব বুলি ক'বলৈ অধিকাৰ ক'ত পালে কথাবোৰ SSP গৰাকীয়ে স্পষ্ট কৰিব পাৰিবনে সাংবাদিক হত্যাৰ অপচেষ্টাৰ অভিযোগত চোৰৰ দৰে পলাই সকলোকে মেনেজ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ দিলীপ নাথৰ বিৰুদ্ধে এটা শক্তিশালী চক্ৰৰ যোগেদি মেনেজাৰ ঠিকা দিছে দিলীপ নাথে চক্ৰটোত আছে ৰাজনৈতিক নেতা ACS APS বিষয়া শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকাষ্ঠক মেনেজ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ তথ্যও মুখে মুখে কিন্তু সময়ে উত্তৰ দিব কৰপানী কলৈ বৈ যায় ইফালে ঢেকিয়াজুলিত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ সৰব হৈছে শোণিতপুৰ জিলা কংগ্ৰেছৰ স্পষ্ট কথা বাতৰি কৰাত কোনেও বাধা দিব নোৱাৰে সাংবাদিকক বেয়া ব্যৱহাৰ মন্ত্ৰী বা সাধাৰণ লোকে কৰিব নালাগে সেইটো সাংবাদিক গণনা দিছোঁ আমি সেইটো গণনা দিছোঁ সেইটো কোনো ব্যক্তিগতভাৱে কাকো কৰিব নোৱাৰে যে সাংবাদিকগৰাকী কেতিয়াও তেখেতে এটা নিউজ কৰি আছে তেওঁক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ কাৰো অধিকাৰ নাই আজি আপোনাকো কোনো কৰিব নাই মোকো কোনো কৰে ব্যক্তিগতভাৱে কাৰণ এইটো এটা বেলেগ চেপ্টাৰ আৰু আমি জানো যে সাংবাদিকসকলে কিমান কষ্ট কৰি তেওঁলোকে নিউজ কাম কৰে সেইখিনি আমি সকলোৱে আৰু সাংবাদিক সদায় আমি শ্ৰদ্ধা কৰি আহিছোঁ সাংবাদিকৰ ক্ষেত্ৰত আপোনালোকে দেখিছে আমি ইয়াৰ আগত আমি প্ৰতিবাদ কৰি আহিছোঁ সাংবাদিকৰ ঘটনা যোনেই জড়িত নহওক আমি তাক গৈ সাংবাদিকগৰাকীক আক্ৰমণৰ ঘটনাত নাম সাঙুৰ খাইছিল এইজন দাদুল বৰকটকী কাৰণ এইজন জিলা সভাপতি দাদুল বৰকটকীৰ সুৰশালী প্ৰশান্ত নাথেও আক্ৰমণ কৰিছিল সাংবাদিকক যিজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিছে দাদুল বৰকটকীৰ দুখ মোৰ সুৰশালীয়ে বেয়া কাম কৰিছে তাৰ শাস্তি পাওক কিন্তু মই তেনে কোনো কামৰ লগত জড়িত নহয় কিন্তু মোৰ কথাটো হ'ল যে সাংবাদিকৰ ঘটনাটো আলম লৈ যিটো বাতৰি কৰা হ'ল সেই বাতৰিটোত মোক টানি অনা হ'ল
সেই কথাটোহে মই কৈছোঁ যে মোক টানি অনা হ'ল সেইটোত মই দুখ প্ৰকাশ কৰিছোঁ যে যিহেতু মোক টানি অনাৰ কোনো ব্যৱস্থাই নাছিলে তাত গতিকে মই সেইকাৰণে এটা সন্দেহ হ'ল কি হ'ল ভাই ককাই থাকিলেও বেলেগ কথা এইটো কিবা মোৰ খোলখালী এটা খোলখালীয়ে ব্যৱসায় কৰি আছে যেতিয়াই কি ব্যৱসায় কৰিছে এইটো মোৰ লুকআউট নহয় আৰু মই নাজানো এই বিষয়টো আৰু সকলোৱে জানে গতিকে মই সেইটোতহে কৈছোঁ বাকী মোৰ ক'বলগীয়া নাই এতিয়া প্ৰশ্ন বহুত উত্তৰহে নাই উত্তৰবোৰ কেতিয়া ওলাব তাৰ বাবে সকলোৰে অপেক্ষা ব্যুৰ' ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত